আমবাৰীত অগপৰ নিমিলা অংক আমবাৰীত অগপৰ হিচাপ এতিয়াও মিলি অহা নাই চৰম অনিশ্চয়তাত এতিয়া আমবাৰীত অগপ দুটা অংকৰ আসন বিচাৰি এতিয়া কাতৰ অনুৰোধ বিগ ব্ৰাদাৰ বিজেপিক অগপৰ পিছে দুটা অংকৰ আসন বিগ ব্ৰাদাৰ বিজেপিয়ে দিবনে অগপক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ সমুখত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ ৰণকৌশলেৰে আগবাঢ়ি গৈছে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ সকলো হিচাপ নিকাচত ব্যস্ত হৈছে আসনৰ সমীকৰণত সকলো ব্যস্ত হৈ আছে আৰু তাৰ মাজতে শাসকীয় বিজেপিৰ মিত্ৰদল অগপৰো হিচাপ নিকাচ আসনক লৈ হিচাপ নিকাচ অব্যাহত আছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অগপৰে মিত্ৰতা প্ৰসংগত বা আসনৰ বুজাবুজিক লৈ কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ইয়াৰ পূৰ্বে আগবঢ়াইছে ৰাজহুৱাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিশেষ ফৰ্মুলাৰ কথাও ইতিমধ্যে উল্লেখ কৰিছে আৰু সেই ফৰ্মুলাটো হ'ল বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা গতিকে এফালে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ ফৰ্মুলা মুখ্যমন্ত্ৰীৰ আৰু তাৰ সমান্তৰালকৈ বিগ ব্ৰাদাৰ বিজেপিৰ পৰা দুটা অংকৰ আসনৰ আশাত বন্দী হৈ আছে অগপ নেতৃত্ব বৃহস্পতিবাৰে আমবাৰীত অনুষ্ঠিত হয় অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক আৰু সেই কাৰ্যনিৰ্বাহক বৈঠকতো আসনক লৈ বুজাবুজিক লৈ বৰ বিশেষ কোনো এটা সমাধান সূত্ৰ নোলাল সেই দিশৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচন অগপৰ ৰাজনৈতিক ভৱিষ্যতৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন হিচাপে বিবেচিত হৈছে বৰ্তমান বিধানসভাত আছে অগপৰ 9 গৰাকীকৈ সদস্য 9 গৰাকীকৈ প্ৰতিনিধি আৰু এই 9 গৰাকী জনপ্ৰতিনিধিৰ এতিয়া আৰু তেওঁলোকে সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে আগন্তুক বিধানসভা নিৰ্বাচনত কাৰণ 2021 চনৰ নিৰ্বাচনত 9 গৰাকী অগপৰ প্ৰাৰ্থী বিজয়ী হৈছে বিধানসভালৈ সেই অনুসৰি তেওঁলোকে এইবাৰ দুটা অংকৰ আসন বিচাৰিছে তাকো 10-20 খন নহয় এইবাৰ 40ৰ পৰা 45 খন আসন লাগে অগপক উজনি অসমত ইতিমধ্যে সাংগঠনিক তৎপৰতা দীৰ্ঘদিনৰে পৰাই অগপৰ নেতৃত্ব অব্যাহত ৰাখিছে ঠিক তেনেদৰে নামনি অসমতো কুচকাৱাজ অব্যাহত ৰাখিছে দলটোৱে আৰু সামগ্ৰিকভাৱে অগপই এইবাৰ নিৰ্বাচনত প্ৰায় 40ৰ পৰা 45 খন আসন দাবী কৰি আহিছে অগপৰ বহু জ্যেষ্ঠ নেতাই এই লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি আসনৰ দাবী উত্থাপন কৰি আহিছে যদিও এই ক্ষেত্ৰত অৱশ্যে বৰ বিশেষ মতামত আগবঢ়োৱাৰ পৰা এক প্ৰকাৰ বিৰত আছে অগপৰ দুই শীৰ্ষ নেতা মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত সামগ্ৰিকভাৱে বৰ্ধিত কাৰ্যনিৰ্বাহকত কালি আমবাৰীত অগপৰ নেতৃত্ব মিলিত হৈছে বৈঠকত আৰু কেনেদৰে আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেই সন্দৰ্ভত আলোচনাত মিলিত হ'ল যদিও সমষ্টিক লৈ বা আসনৰ ভাগ বতৰাক লৈ কোনো বৰ বিশেষ এটা সমাধান সূত্ৰ বা মন্তব্য কৰা দেখিবলৈ পোৱা নহ'ল অগপৰ শীৰ্ষ নেতৃত্বক আৰু যাক লৈ কিছু ক্ষোভ অসন্তুষ্টিৰ মাজেৰে কাৰ্যনিৰ্বাহক বৈঠকৰ পৰা ওলাই আহিবলগীয়া হ'ল বিজেপিৰ একাংশ সদস্য ক্ষোভ অসন্তুষ্টিৰ লগত লৈ বিজেপিৰ একাংশ সদস্য ওলাই আহিবলগীয়া হ'ল বৈঠক সামৰি তাৰ সমান্তৰালকৈ যি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কথা আহিছে এই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত আচলতে অগপই কিমান দূৰ সঁহাৰি লাভ কৰিব বা সঁহাৰি জনাব অগপৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে সেয়াও এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইবাখনো আসন অগপই দাবী কৰি আহিছে তাৰ ভিতৰত পলাকবাৰী আসনখন অগপই দাবী কৰি আহিছে অগপৰ জ্যেষ্ঠ নেতা কমলা কলিতাই অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলিছে পলাকবাৰী সমষ্টিৰ পৰা একেদৰে ডক্টৰ জয়নাথ শৰ্মা চিপাঝাৰ সমষ্টিৰ পৰা ডক্টৰ জয়নাথ শৰ্মাই যথেষ্ট আশাবাদী এইবাৰ টিকট লাভ কৰিব অগপৰ পৰা বা বিগ ব্ৰাদাৰ বিজেপিয়ে চিপাঝাৰ আসনখন এৰি দিব কিন্তু তাতেও কিছু জাতিগত সমীকৰণৰ প্ৰশ্ন আহি পৰিছে আৰু সেই জাতিগত সমীকৰণক লৈ কিছু জটিলতা আহি পৰিছে দুইখন আসন কাৰণ দুইখন আসনতে কোচ ৰাজবংশীৰ নেতা বৰ্তমান অধিষ্ঠিত হৈ আছে পৰমানন্দ ৰাজবংশী আৰু আফালে হেমাংগ ঠাকুৰীয়া গতিকে পলাকবাৰীত হেমাংগ ঠাকুৰীয়াক আঁতৰাই যদি অগপৰ ডাক্তৰ কমলা কলিতাক টিকট দিয়া হয় তেতিয়াহ'লে এটা বেলেগ জনগোষ্ঠীটোৰ ভোটাৰৰ মাজত এটা বাৰ্তা যাব অশুভ বাৰ্তা যাব গতিকে তাকে লৈ দুইখন আসনত যে অগপৰ প্ৰাৰ্থী টিকট লাভ কৰিব এই ক্ষেত্ৰত কিছু জটিলতা আহি পৰা পৰিলক্ষিত হৈছে একে সময়তে
মুখ্যমন্ত্ৰীৰ যিটো ফৰ্মুলা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যদি অগপই বিচাৰে তেতিয়াহ'লে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে কাৰণ কেইবাখনো আসনত বিজেপিয়ে ইতিমধ্যে দৃঢ়স্থিতি গ্ৰহণ কৰিছে সেই আসন অগপক এৰি নিদিয়ে বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু যদি অগপই বিচাৰে তাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে তাৰ বাট ইতিমধ্যে খুলি ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে অগপৰ অংকত কৰবাত ব্যাপক ৰূপত আউল লগোৱা পৰিলক্ষিত হৈছে উজনি অসমৰ কেইবাখনো আসন অগপই দাবী কৰি আহিছে কাৰণ উজনি অসমত অগপৰ বহু শক্তিশালী নেতাও আছে আৰু সেই শক্তিশালী নেতাসকলে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে কিন্তু বিজেপি বাজপেয়ী ভৱনত ইতিমধ্যে বাজপেয়ী ভৱনৰ বিশেষ সূত্ৰৰ পৰা এই কথা ইতিমধ্যে বুবু বাবাকৈ ওলাই আছে চৰ্চা চলি আছে যে উজনি অসমত কেৱল বোকাখাট আৰু কলিয়াবৰ অগপৰ দুই শীৰ্ষ নেতা অতুল বৰা আৰু কেশৱ মহন্তক এই দুখন আসন দিয়াত বাহিৰে বাকি আসনসমূহত কিন্তু এইবাৰ আগ্ৰহী নহয় বিজেপিয়ে অগপক আসন এৰি দিয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ উজনি অসমৰ কেইবাখনো আসনত বৰ্তমান অগপৰ সিটিং এমএলএ আছে আমি যদি চাওঁ গহপুৰৰ পৰা ভৱেন ভৰালী দেৰগাঁৱৰ পৰা ভৱেন ভৰালী একেদৰে টিয়কৰ পৰা অনুপমা ৰাজখোৱা একেদৰে সৰুপথাৰৰ পৰা বিশ্বজিৎ ফুকন আমগুৰিৰ পৰা প্ৰদীপ হাজৰিকা যদিবা আমগুৰি সমষ্টি বৰ্তমান কৰ্তন কৰি শিৱসাগৰত অন্তৰ্ভুক্ত কৰা হৈছে তেনেদৰে 9খনকৈ আসন সৰ্বমুঠ 9খনকৈ আসন আছে পুনাকন বৰুৱা লাহুৱাল সমষ্টিৰ পৰা পুনাকন বৰুৱা একেদৰে বোকাখাটৰ অতুল বৰা কলিয়াবৰত কেশৱ মহন্ত ইফালে বঙাইগাঁৱৰ ফালৰ পৰা যদি আমি চাওঁ ফণীভূষণ চৌধুৰী পত্নী দীপ্তিময় চৌধুৰী উপ নিৰ্বাচনত জয়ী হৈছে মুঠতে 9খন আসন আছে বৰ্তমান বিধানসভাত অগপৰ গতিকে সেই 9খনৰ আসনৰ পৰা এতিয়া দুটা অংকৰ আসন লাগে অগপক কিন্তু এই ক্ষেত্ৰত বিজেপি আগ্ৰহী নহয় উজনি অসমত বোকাখাট আৰু কলিয়াবৰ মধ্য অসমৰ কলিয়াবৰ এই দুখন আসন অগপক দি বাকি আসনত বিজেপিৰ প্ৰাৰ্থী এইবাৰ প্ৰক্ষেপ কৰাৰ সম্ভাৱনাই অধিক কিন্তু তেনেস্থলত বিজেপিৰ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ফৰ্মুলাৰ কথা উল্লেখ কৰিছে যে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যদি বিচাৰে অগপই তেতিয়াহ'লে বাট খোলা থাকিব গতিকে এনেসমূহ ফৰ্মুলাক লৈ এনেধৰণৰ সমীকৰণক লৈ স্বাভাৱিকতে এতিয়া দলটোৰ দুই শীৰ্ষ নেতা অতুল বৰা আৰু কেশৱ মহন্ত যথেষ্ট এটা চাপত পৰিবলগীয়া হৈছে তীব্ৰ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্ত বিজেপিৰ বুকুচাত উঠি প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে অগপই যি আঞ্চলিকতাবাদৰ ধ্বজাবাহী এটা সময়ত অসম গণ পৰিষদৰ য'ত নেকি লোকসভাত তথা ৰাজ্যসভাত 7-8খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছিল আৰু সেই দলটোৱে এতিয়া বিজেপিৰ বুকুচাত উঠি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে আশা কৰিবলগীয়া হৈছে অনুৰোধ কৰিবলগীয়া হৈছে গতিকে তেনেকুৱা এটা স্থিতি বৰ্তমান দলটোৰ গতিকে 26 নিৰ্বাচনত যদি উজনি অসমৰ অগপৰ যিসমূহ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বা নামনি অসম বা সমগ্ৰ অসম জুৰি অগপৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে মন মেলি আছে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কিন্তু তেনেস্থলত যদি টিকটৰ পৰা বঞ্চিত হয় তেতিয়াহ'লে দলটোত যেন এক প্ৰকাৰ বিদ্ৰোহৰ সূচনা হ'ব বিদ্ৰোহৰ উকমুকনি হ'ব সেয়া প্ৰায় নিশ্চিত গতিকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ পৰা অগপ লোকচানৰ সন্মুখীন হ'ব পাৰে নেকি ইয়াকে লৈ যথেষ্ট চৰ্চা চলি আছে বৰ্তমান ৰাজ্যৰ ৰাজনীতিত ইতিমধ্যে নামনি অসমৰ ক্ষেত্ৰত এৰা ধৰাৰ ক্ষেত্ৰত কিছু আগ্ৰহী বিজেপি যদি নামনি অসমত যিসমূহ সমষ্টিত কংগ্ৰেছৰ স্থিতি বৰ্তমান দুৰ্বল সেই সমষ্টিসমূহতহে বিজেপিয়ে অগপৰ ক্ষেত্ৰত কিছু এৰা ধৰা নীতি গ্ৰহণ কৰিব পাৰে বা ৰাজ্যৰ যিসমূহ স্থানত কংগ্ৰেছৰ স্থিতি দুৰ্বল সেই সমষ্টিসমূহত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব এই ফৰ্মুলা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে দিছে অগপক কিন্তু তথাপিও বিগ ব্ৰাদাৰ বিজেপিৰ ওচৰত এতিয়া কাটৰ অনুৰোধ অগপৰ যে দুটা অংকৰ আসন লাগে আঞ্চলিকতাবাদী দলটোক লক্ষণীয় হ'ব বাজপেয়ী ভৱনৰ পৰা কেনেধৰণৰ সঁহাৰি লাভ কৰে কাৰণ ফেব্ৰুৱাৰী মাহতহে আসনক লৈ কিছু চিন্তা চৰ্চা কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যদিওবা আমবাৰীত এই বৈঠক অনুষ্ঠিত হ'ল এই বৈঠকৰ পৰা কিন্তু সমষ্টিক লৈ আসনৰ ভাগ বটোৱাৰাক লৈ কোনো ধৰণৰ এটা স্থায়ী সমাধান সূত্ৰ পোৱা নাই অগপই যাক লৈ কাৰ্যকৰ্তাসকলৰ মাজত কিছু ক্ষোভ অসন্তুষ্টি কালি দিনটোতো দেখিবলৈ পোৱা হ'ল বৈঠকৰ অন্তত গতিকে দলটোৰ ভিতৰ চৰাত সৃষ্টি হোৱা এনেধৰণৰ
খামখিয়ালি বা অৰাজকতা বা আসনক লৈ বুজাবুজিৰ যিটো এটা বিজেপিৰ সৈতে পৰিৱেশ, সেই পৰিৱেশ এতিয়াও গঢ়ি উঠা নাই, যাক লৈ চৰম অনিশ্চয়তাৰ মাজত দুচিন্তাৰে সময় পাৰ কৰিবলগীয়া হৈছে অগপৰ নেতৃত্বই বা দলটোৰ কৰ্মীসকলে। জনাই যাম ৰাজনীতিৰ প্ৰতিটো আপডেট, ৰাজনীতিৰ আলেখ-লেখ, নিৰ্বাচনৰ আলেখ-লেখ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ডিজিটেল লাইভৰ পৰা বিদায় লৈছোঁ।